আজি আমি চতুৰ্ভুজৰ বিশেষ নামাকৰণ আৰু ধৰ্মৰ বিষয়ে আলোচনা কৰিম। এটা চতুৰ্ভুজৰ বাহু আৰু কোণবোৰৰ বিশেষ আকাৰ আৰু ধৰ্ম অনুসৰি বিভিন্ন ধৰণে নামাকৰণ কৰা হয়। আমি জানো এই ABCD এইটো এটা চতুৰ্ভুজ। এতিয়া এযোৰ বিপৰীত বাহু যদি সমান্তৰাল হয় তে তাক আমি ট্ৰেপেজিয়াম বুলি ক'ম। ইয়াত চোৱা AB আৰু DC সমান্তৰাল হয়, গতিকে ইয়াক আমি ট্ৰেপেজিয়াম বুলি ক'ম। বা এই দুটা বাহু সমান্তৰাল নহয়, যদি এনেকুৱা হয় এতিয়া AD আৰু BC সমান্তৰাল, গতিকে ইয়াকো আমি ট্ৰেপেজিয়াম বুলি ক'ম। AD সমান্তৰাল BC আৰু এইটো চিত্ৰত AB সমান্তৰাল DC। এতিয়া আহোঁ সমদ্বিবাহু ট্ৰেপেজিয়াম। সমদ্বিবাহু ট্ৰেপেজিয়ামত যি দুটা বাহু অসমান্তৰাল হৈ থাকে, ইয়াত AD আৰু BC বাহু অসমান্তৰাল। এতিয়া এই দুটা বাহু যদি সমান হয়, এই আকাৰটো চোৱা, অসমান্তৰাল বাহু দুটা সমান, তো ইয়াক আমি সমদ্বিবাহু ট্ৰেপেজিয়াম বুলি ক'ম। সমান্তৰাল বাহুৰ দৈৰ্ঘ্য কিমান সেইটো আমি নাচাম, আমি অকল অসমান্তৰাল বাহু দুটাহে চাম। গতিকে ইয়াত দুটা বাহু সমান, গতিকে এইটো সমদ্বিবাহু ট্ৰেপেজিয়াম। AB সমান্তৰাল DC আৰু অসমান্তৰাল বাহু সমান হয়, AD = BC। সমদ্বিবাহু ট্ৰেপেজিয়াম এইটোৱে আছিল। তাৰপিছত আহিব সামান্তৰিক। এতিয়া সামান্তৰিকৰ বাবে আমি চাৰিওটা কোণ আমি চাব লাগিব কিমান আছে। সামান্তৰিকত দুয়োযোৰ বাহু সমান আৰু সমান্তৰাল। এতিয়া এই চিত্ৰটো মন কৰা, AB বাহুৰ বিপৰীত বাহু DC, এই দুটাৰ দৈৰ্ঘ্য সমান 9 চেণ্টিমিটাৰ 9 চেণ্টিমিটাৰ আৰু AD বাহু BC বাহু 4 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ। গতিকে এইটোক আমি সামান্তৰিক বুলি ক'ম। সামান্তৰিকৰ কিছুমান ধৰ্ম আছে, ইয়াৰ বিপৰীত কোণবোৰ সমান হয়। কোণ Aৰ বিপৰীত কোণ C, গতিকে এই দুটা সমান, 119 ডিগ্ৰী 119 ডিগ্ৰী। আৰু কোণ D আৰু কোণ B চোৱা, এই দুটা সমান হয়। আৰু এটা ধৰ্ম হ'ল সামান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক কোণ। সম্পূৰক কোণ আমি পাই আহিছোঁ, দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তাক আমি সম্পূৰক কোণ বুলি কওঁ। A আৰু B সম্পূৰক কোণ বা A আৰু D সম্পূৰক কোণ। যি দুটা কোণ তুমি চোৱা সন্নিহিত কোণ, দুয়োটাই সম্পূৰক কোণ হ'ব। AB সমান্তৰাল DC আৰু BC সমান্তৰাল DA। এই হ'ল দুযোৰ বিপৰীত বাহু আৰু বিপৰীত বাহুবোৰ সমান। AB = DC আৰু DA = BC। বিপৰীত কোণ সমান, এংগল A = এংগল C, এংগল B = এংগল D। এইবোৰ হ'ল সামান্তৰিকৰ ধৰ্ম। এইটো হ'ল সামান্তৰিক। যদি চাৰিওটা কোণ 90 ডিগ্ৰী হয় তেন্তে তাক আমি আয়ত বুলি ক'ম। চাৰিওটা কোণ আমি 90 ডিগ্ৰী পাইছোঁ, গতিকে ইয়াক আমি আয়ত বুলি ক'ম। আয়তৰ বিপৰীত বাহুবোৰ সমান, AB = DC আৰু AD = BC। আয়তৰ বিপৰীত বাহুবোৰ সমান্তৰাল, AB সমান্তৰাল DC, AD সমান্তৰাল BC। চাৰিওটা কোণ 90 ডিগ্ৰী, এংগল A সমান এংগল B সমান এংগল C সমান এংগল D সমান 90 ডিগ্ৰী। আৰু তাৰ কৰ্ণ দুইটা সমান সমান হয়, AC = BD আৰু মাজত কাটাকাটি কৰে। এইকেইটা হ'ল আয়তৰ ধৰ্ম। ঠিক আছে, এতিয়া আয়তৰ পিছত আহিব ৰম্বাছ। আয়ত আছিল এইটো, চাৰিওটা কোণ 90 ডিগ্ৰী। কিন্তু ৰম্বাছৰ চাৰিওটা কোণ 90 ডিগ্ৰী হ'ব লাগিব বুলি কথা নাই, কিন্তু চাৰিওটা বাহু সমান হ'ব লাগিব ৰম্বাছত। গতিকে ইয়াত যদি 7 চেণ্টিমিটাৰ, তেন্তে এই ডাঙৰ বাহুটোও 7 চেণ্টিমিটাৰ হ'ব লাগিব। ইয়াক যদি এনেকৈ আঁকো, এই বিন্দু ওপৰত লৈ যাওঁ, এই চিত্ৰত চাৰিওটা বাহু সমান 7 চেণ্টিমিটাৰকৈ আছে আৰু বিপৰীত কোণবিলাকো সমান। এই কোণ যদি 120 ডিগ্ৰী, তলৰ কোণটো 120 ডিগ্ৰী। C কোণ যদি 60 ডিগ্ৰী, A কোণো 60 ডিগ্ৰী। এতিয়া ৰম্বাছৰ কৰ্ণ যদি আমি টানো, কৰ্ণবোৰ একদম সমকোণত
কাটাকাটি কৰে মাজতটো কাটাকাটি কৰে কিন্তু এই যে কোণবিলাক দেখা পাইছা এইবিলাক সমকোণ চাৰিওটা কোণ 90 ডিগ্ৰী গতিকে এই ধৰ্ম ৰম্বাসে ফলো কৰে আয়ত আৰু ৰম্বাসৰ ডিফাৰেন্স আমি কি পালোঁ আয়তৰ চাৰিওটা বাহু সমান নহয় কিন্তু ৰম্বাসৰ চাৰিওটা বাহু সমান আৰু আয়তৰ কৰ্ণই 90 ডিগ্ৰীত কাটাকাটি কৰিব লাগিব বুলি কথা নাই কিন্তু ৰম্বাসৰ কৰ্ণবোৰে 90 ডিগ্ৰীত কাটাকাটি কৰে AB = BC = CD = DA বা AD ৰম্বাসৰ বিপৰীত কোণবোৰ সমান সমান এংগল A = এংগল C আৰু এংগল B = এংগল D আৰু ৰম্বাসৰ কৰ্ণ 90 ডিগ্ৰীত কাটাকাটি কৰে ৰম্বাসৰ পিছত আহিব বৰ্গ বৰ্গত কি হয় চাৰিওটা বাহু সমান চাৰিওটা কোণ সমান আৰু দুটা কৰ্ণও সমান আৰু যদি তাক কাটাকাটি কৰে মাজত কাটাকাটি কৰে আৰু গোটেইকেইটা কোণো 90 ডিগ্ৰী হয় বৰ্গৰ গোটেইখিনিয়ে সমান গতিকে এইটো হ'ল বৰ্গ AB = BC = CD = AD ৰম্বাসৰ চাৰিওটা কোণ সমান এংগল A = এংগল B = এংগল C = এংগল D = 90 ডিগ্ৰী বৰ্গৰ কৰ্ণবোৰ সমান AC = BD আৰু কৰ্ণবোৰে 90 ডিগ্ৰীত কাটাকাটি কৰে তো এইবোৰ আছিল ধৰ্ম এইখিনি আছিল আমাৰ বিশেষ আকাৰবোৰ নেক্সট ভিডিঅ'ত মই অনুশীলনী 3.2 আৰম্ভ কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ